আজি হল স্যাটাৰডে, এতিয়া পাইছে 7:31 আৰু আমি ট্ৰেড ল'বলৈ গৈ আছোঁ বিটকইনত। এতিয়া আমি এইখন এডাল হেমাৰ কেণ্ডেল বনাইছে, হেমাৰ কেণ্ডেল বনাইছে আৰু ইয়াৰ নেক্সট এডাল আপত মানে ভলি গৈ আছে, এইটো আপ গৈ আছে। ইয়াত আমি এটা ধুনীয়াকৈ বাই পজিশ্যন ল'ম। অ'কে, ধুনীয়াকৈ এটা ইয়াত আমি এতিয়া 0.02 কোৱান্টিটি বাই কৰিম। অ'কে, ইয়াত আমি $4 মানে ষ্টপ লছ দিলোঁ আৰু কিন্তু ষ্টপ লছ আৰু অকণ তলত দিব লাগিছিলে। এই যোনডাল আমাৰ আছিল হেমাৰৰ একদম পূৰা তলত দিব লাগিছিলে, শ্বেডৰ অকণমান তলত দিব লাগিছিলে, কিন্তু ভুল হ'ল অকণ বাৰু। আৰু টাৰ্গেট দিছোঁ অকণ ওপৰত 1:1 সদ্যহতে দি থৈছোঁ আৰু বঢ়াব লাগিব। আমি ষ্টপ লছটো আকৌ আৰু অকণ বঢ়াই দিলোঁ। এতিয়া $4.52 ষ্টপ লছ হৈ আছে আৰু টাৰ্গেট $4.92, 1:1 ট্ৰেড আজি। চ' ইয়াতে এতিয়া আমাৰ মাৰ্কেট আপ যাবলৈ ধৰি আছে, ভলিউমো এটা ধুনীয়া ভলিউম দিছে। চ' ইয়াৰ পৰা আপ যাব লাগে। আৰু মই যি শিকা মতে আমাৰ ষ্টপ লছটো এতিয়া দিয়া ভুল হৈছে। আমি এতিয়া ষ্টপ লছ চাবলৈকে দিব লাগে। এতিয়া হেমাৰ কেণ্ডেলডাল বহিছে, চ' আমি হেমাৰৰ এই শ্বেডৰ এইকণতে এডাল ষ্টপ লছ দিব লাগে, বাট আমি সেইটো নাই কৰা। ষ্টপ লছ শ্বেডৰ অকণ ওপৰত দি দিছোঁ। চ' এতিয়ালৈকে হিট কৰা নাই ষ্টপ লছ, বাট হিট কৰাৰ সম্ভাৱনা আছে। আৰু এতিয়া যদি মই এই শ্বেডৰ এইখনলৈকে দি দিওঁ, ষ্টপ লছটো বেছি হৈ যায় আৰু টাৰ্গেটটো কমি যায়। চ' আমি এনেকৈ দিয়া নাই। এতিয়া আমাৰ 30 মিনিটছ টাইম ফ্ৰেমত চাওঁতে মাৰ্কেটে দেখুৱাইছে যে মাৰ্কেট আপ ট্ৰেণ্ডত আছে। অ'কে, আপ ট্ৰেণ্ডত আছে আৰু এনেকৈ আপ ট্ৰেণ্ডত আহি তলত এইখনতে মানে ছাপোৰ্ট লৈ আকৌ আপ গৈ এইখনে ছাপোৰ্ট লৈ আৰু আপ যাবলৈ বিচাৰিছে। চ' আমি ইয়াৰ পৰা আমি টাৰ্গেটটো অকণ বঢ়াই দিম আপলে। চ' আমি টাৰ্গেট T21 নহয় $10 হৈছে। এতিয়া এনালাইচিছ কৰিলোঁ আৰু এনালাইচিছ কৰি পাইছোঁ যে মাৰ্কেট আপ যাবই, আৰু এতিয়া বাজিছে 8:08 আৰু ইয়াতে আমি ধুনীয়াকৈ এটা অথনি পজিশ্যনটোকে আমি ষ্টপ লছটো অকণ তললৈ দিলোঁ, এডাল যোনডাল কেণ্ডেল আছিলে তাৰ তললৈ দিলোঁ আৰু টাৰ্গেটটো হ'ল $20 টাৰ্গেট। আৰু ইয়াতে যদি আমাৰ ষ্টপ লছ হিটো হয়, আকৌ আমি এনালাইচিছ কৰি আকৌ আপছাইডতে ট্ৰেড ল'ম। আৰু এতিয়া লাহে ধীৰে প্ৰফিট হ'ব ধৰিছে। ইয়াত আমাৰ $2.62 প্ৰফিট আছে আৰু এতিয়া এইকণতে এডাল শ্বুটিং ষ্টাৰ কেণ্ডেল বনাইছে আৰু ইয়াত ভলিউমটো অকণ বাঢ়িছে। চাই লওঁ, হয়তো এইকণৰ পৰা আমাৰ মাৰ্কেট ওপৰলৈ যোৱাৰহে ইণ্ডিকেট কৰিছে। চ' কি হয় ইয়াতে চাই লওঁ। আৰু এতিয়া 7টা বাজিল যোৱাকালি ট্ৰেডটো। এতিয়া আমি চাইছোঁ যোৱাকালি ৰাতি লোৱাটো আমাৰ টাৰ্গেট এচিভ কৰিলে। এইটো চাওক, টাৰ্গেট এচিভ। যোৱাকালি ট্ৰেডটো লৈ পেলাই শুই থাকিলোঁ, এতিয়া টাৰ্গেট পূৰা এচিভ কৰিলে। চ' আজি প্ৰফিট লছটো চাম কিমান হ'ল। ট্ৰেডিং ভিউ এপটোৱে অকণ মানে লেগ দিয়ে, চ' সেইকাৰণে আজি লছ হ'ল। টাৰ্গেট এচিভ কৰিছিলোঁ, কিন্তু আগত মানে হেৰি কৰিলে, ষ্টপ লছ হিট কৰিলে, তাৰপিছতে প্ৰফিট কৰিলে $1 লছ হ'ল যোৱাকালি।